Dear students, good morning. সকলোৰে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে নিশ্চয় ভালে আছা আৰু মোৰ নিজৰ পঢ়া শুনাবিলাক কৰি আছা। আজি ভিডিঅ'টো তোমালোকৰ কাৰণে আনিছোঁ 2.5ৰ 13 নম্বৰ কুৱেশ্যনৰ পৰা। আগৰ ভিডিঅ'টো তোমালোকক আনিছিলোঁ মই 2.5ৰ 12 নম্বৰ কুৱেশ্যনলৈ কৰিছিলোঁ। আজি লৈ আহিছোঁ 2.5ৰ 13 নম্বৰ 14-15 নম্বৰ কুৱেশ্যনৰ সমাধানখিনি। তোমালোকৰ ভিডিঅ'টো চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা আৰু নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকৰ সুবিধা হয়। আৰু পৰীক্ষা আহি আছে, পৰীক্ষাবিলাক ভাল কৰি দিবা। ধন্যবাদ। 13ৰ 2 নম্বৰটো চাবা এবাৰ। 2 নম্বৰটো চাবা। কুৱেশ্যনটো বহুত দীঘল আছে দেই। যদি a + b + c = 0 তেন্তে দেখুওৱা যে a² ব্ৰেকেটত b + c + b² ব্ৰেকেটত c + a + c² ব্ৰেকেটত a + a + thrice abc = 0। আমি আনসাৰ লাষ্টত কি পাম? 0 পাব লাগিব। লেফট হ্যান্ড সাইডখিনি প্ৰমাণ কৰি লওক। লেফট হ্যান্ড সাইড প্ৰমাণ কৰাৰ পিছত আমি ৰাইট হ্যান্ডটো আমি কি পাম? 0 পাম। ইয়াতে আমি লিখিবলৈ আপোনালোকে লিখি লওঁ a + b + c = 0। দিয়া আছে a + b + c = 0। এই ব্ৰেকেটৰ ঠাইত চাবচোন। ব্ৰেকেটৰ ঠাইত চাবচোন। ব্ৰেকেটত কি আছে? b + c c + a আৰু a + b। এইখিনিৰ পৰা আমি মানকেইটা লৈ লওক চাবা। b + c প্ৰথম ব্ৰেকেটত আছে না b + c। এটো নাই, গতিকে আমি এটো কোনফালে লৈ যাম? সমান চিহ্নৰ ইফালে লৈ যাম। সমান চিহ্নৰ এটো ইফালে নিলে কি হ'ব? -a। এইটো এক নম্বৰ ইকুৱেশ্যন। তাৰ পিছত কি আছে? c + a। ব্ৰেকেটৰ এইফালে কি আহিব এবাৰ? সৰি, ব্ৰেকেটৰ সমান এইফালে কি আহিব? -b। নেক্সট কি লিখিব লাগিব? a + b। এইফালে কি আহিব? -c। এইটো হ'ল 3 নম্বৰ সমীকৰণ। এতিয়া আমি অংকটো লৈ যাম। a² ব্ৰেকেটত আছে কি? b + c। তাৰ পিছত প্লাস b² ব্ৰেকেটত c + a। তাৰ পিছত প্লাস c² ব্ৰেকেটত কি আছে? a + b প্লাস thrice abc = 0। ইয়াতে যে মানকেইটা আমি লৈ ললো, ব্ৰেকেটৰ b + c মানে কি হ'ব? -a। c + a মানে হ'ব -b আৰু a + b মানে হ'ব -c। a² টো a² থাকিব। ব্ৰেকেটত কি হ'ব? -a। b + b² টো b² থাকিল। c + a মানে কিমান হ'ব? -b প্লাস c² টো c² থাকিল। ব্ৰেকেটত কি হ'ব? -c প্লাস thrice abc = 0। বুজি পাইছে লাইনটো? এইখিনি বাৰ ধুনীয়াকৈ আনিছোঁ। এতিয়া a² টো কি হৈ আছে? b² of b পূৰণ c² লগত c পূৰণ। a² -a পূৰণ কিমান হ'ব? -a³। তাৰপিছত -b³ -c³ প্লাস = 0। ইয়াতে কিউব আছে না? গতিকে কিউবটো কি আহিব? আমাৰ কমন আহিব। -2 কি আহিব? কমন আহিব। থাকিল তোমাৰ a b c। কিউব তিনটা আছে, কমন আহিল a b c। আৰু ইফালে কি আছিল আমাৰ? +3abc = 0। এটা -3abc +3abc থাকিল কিমান এটা? 0। হৈ গৈছে? বঢ়িয়া, কৰি লোৱা এতিয়া। এইবাৰ আছে 3 নম্বৰটো চাবা। মন দিবা, যেতিয়া বুজি পাব ধুনীয়াকৈ। যদি তই যে -b + c = 0 তেনে দেখুওৱা যে 4a² - b² + c² + 4ac = 0। আমি উত্তৰ পাব লাগিব 4a² - b² + c² + 4ac ল'ব লাগিব উত্তৰটো।
আমাক প্ৰমাণ কি কৰিব দিছে টুৱাইজ এ মাইনাছ বি প্লাছ চি এইটো প্ৰমাণ কৰিব লাগিব এইটো কেনেকৈ প্ৰমাণ কৰিম আমি টুৱাইজ এ মাইনাছ বিটো আমি ইফালে লৈ যাম সমান তুমি ইফালে লৈ যাম টুৱাইজ এ প্লাছ চি ইকুৱেল টু কি হ'ব মাইনাছ বিটো ইফালে আহি যাব প্লাছ বি হ'ব কিন্তু দুটা কি লাগিব হোল স্কুৱেৰ লাগিব স্কুৱেৰ দুয়োফালে বৰ্গ কৰি লিখিবা দুয়োফালে বৰ্গ কৰি আমি উত্তৰ কি পাব লাগিব এইটো পাম না নাপাম এতিয়া চাবা টুৱাইজ এ প্লাছ চি স্কুৱেৰ এইটো ফৰ্মুলা কি আহিব এতিয়া এ প্লাছ বি হোল স্কুৱেৰ এ প্লাছ বি হোল স্কুৱেৰ উত্তৰটো কি এ স্কুৱেৰ প্লাছ টুৱাইজ এ বি প্লাছ বি স্কুৱেৰ আমি এইটো উত্তৰ কৰি যাম এতিয়া এ স্কুৱেৰ মানে কিমান হ'ব 2a স্কুৱেৰ প্লাছ 2ab 2 এ থাকিল এ মানে হ'ল টুৱাইজ এ বি মানে হ'ল আৰু বি স্কুৱেৰ মানে হ'ব ইকুৱেল টু বি স্কুৱেৰ বি স্কুৱেৰ থাকিল আৰু 2a স্কুৱেৰ কৰিলে কিমান হ'ব 2 2 গুণ 4a স্কুৱেৰ প্লাছ 2 2 গুণ 4ac প্লাছ c স্কুৱেৰ আৰু b স্কুৱেৰ যদি আমি ইফালে আনো কি হ'ব মাইনাছ b স্কুৱেৰ পালো না আমি উত্তৰ ইকুৱেল টু 0 খালি স্কুৱেৰ মিলাব গ'লে এৰ পিছত কি দিব লাগে বি দিব লাগে তাৰ পিছত চি আহিল চি এ দিব লাগে 4a স্কুৱেৰ মাইনাছ b স্কুৱেৰ প্লাছ 4ac প্লাছ c স্কুৱেৰ হৈছে বুজি পাইছে নে নাই আৰু এটা কৰিছো আৰু 4 নম্বৰ কুৱেশ্যন দিয়া আছে যদি a প্লাছ b প্লাছ c ইকুৱেল টু 0 হলে দেখুৱা যে b প্লাছ c স্কুৱেৰ বাই bc c প্লাছ a স্কুৱেৰ বাই c a প্লাছ b স্কুৱেৰ বাই ab এইটো আমি ল'ব লাগিব যেনেকৈ দিয়া আছে আগৰটো নিচিনাকৈ আমি লৈ ল'ম এইটো দিয়া আছে a প্লাছ b প্লাছ c ইকুৱেল টু 0 এই ব্ৰেকেটত যি আছে b প্লাছ c c প্লাছ a a প্লাছ b তেনেকৈ ভাঙি ল'ব লাগিব এতিয়া প্ৰথমতে ল'ম আমি b প্লাছ c যোনটো ইফালে কি হ'ব মাইনাছ a তাৰপিছত কি আছে c প্লাছ a ইকুৱেল টু মাইনাছ b তাৰপিছত ইকুৱেল টু মাইনাছ c উত্তৰটো আমি লাষ্টত 3 পাম আমি কি যে প্ৰমাণ কৰিম উত্তৰটো লাষ্টত 3 পাব লাগিব একেই লিখিবা b প্লাছ c হোল স্কুৱেৰ বাই কি আছে bc প্লাছ কি আছে এবাৰ বাই ca হোল স্কুৱেৰ প্লাছ a প্লাছ b বাই ab প্ৰথমতে আমি এতিয়া মানকেইটা বহাই লওঁ b প্লাছ c কি বহাম মাইনাছ a বাই bc c প্লাছ a জেগাত মাইনাছ b স্কুৱেৰ বাই ca a প্লাছ b জেগাত বাই ইকুৱেল টু 3 মাজত প্লাছ থাকিলে আৰু এইটা নাম্বাৰ বেলেগ থাকিলে কি কৰিব লাগে লসাগু ল'ব লাগে লসাগু ল'লে আমাৰ a b d আৰু কি আছে c আছে গতিকে আমাৰ এইটো কমন কি আহিব a b c আহিব এতিয়া স্যার প্লাস মাইনাছ থাকিলে লসাগু ল'ব লাগে খালি সমান থাকিলে বৰ্গমূল নহয় এটা প্লাস বা মাইনাছ থাকিলে লসাগু ল'ব লাগে আৰু মাজত যদি সমান চিন থাকে তেতিয়াহ'লে বৰ্গমূল ডোমেট কৰিব লাগে ক্ৰছ কৰিব লাগে এতিয়া চাবা এইটো a স্কুৱেৰ কি হ'ব a কিউব এইটো মাইনাছ কি হ'ব প্লাস হ'ব b ইনটু এটা b কেইটা আছিল দুটা ইফালৰ পৰা এটা গ'লে কি হ'ব b কিউব আৰু এইটো কি হ'ব c কিউব এইটো কমন আহিল তাৰ পিছে কমন আহিল এইটো ইফালে a স্কুৱেৰ লগত a পূৰণ কৰোঁতে a কিউব b স্কুৱেৰ লগত b পূৰণ কৰোঁতে b কিউব c স্কুৱেৰ লগত c পূৰণ কৰোঁতে c কিউব তলৰটো কমন আহিব নাহে তিনি আছে নে নাই তিনি
স্কয়াৰ থাকিল কি এ বি সি আৰু তলত কি আছে এ বি সি এটা কি দি কিমান আনসাৰ 3 বুজি পাইছা হৈছে 14 নম্বৰ একটো আছে ঘনফল প্ৰকৃত নিৰ্ণয় কৰা জলপৰিমাণ মান নিৰ্ণয় কৰা এক নম্বৰ আছে -12 কিউব + 7 কিউব আৰু +5 কিউব মান কেইটা আছে আমাৰ তিনিটা আছে এটা মানে প্ৰথমটো হ'ল x ৰ মান সেকেন্ডটো y মান থাৰ্ডটো হ'ল z ৰ মান ইয়াত x ৰ মান কিমান আছে -12 y ৰ মান 7 আৰু z ৰ মান কিমান হ'ব 5 সূত্ৰটো কি আছিল x³ + y³ + z³ x + y + z সেইটোৱে x + y + z x³ + y³ + z³ সেইটো আৰু ইয়াতে আমি কি পাওঁ x + y + z বহুৱাই পাওঁ বহুৱাই কি পাম 3 ইনটু সূত্ৰটো কি আছিল 3 ইনটু x ইনটু y ইনটু z অভেদ এইটো মই ফাৰ্ষ্ট খেলি কি আছে মানকিটা আমাৰ সূত্ৰটো আছে কি x³ + y³ + z³ 3xy z এটা xy z মানে কি 12 7 আৰু 5 আমি কি কৰিব লাগিব এই মানকিটা পূৰণ কৰিব লাগিব 3 ইনটু x ৰ মান -12 ইনটু y ৰ মান 7 ইনটু z ৰ মান হ'ল 5 এইকিটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব সাত পূৰণ 12 পূৰণ দিয়া নহয় বেকেট আছে নহয় পূৰণ কৰিছে বেকেট দিবলৈ 7 5 গুণ 35 3 গুণ 105 105 লগত আৰু 7 পূৰণ কৰিব লাগিব 12 5 2 গুণ 10 গুণ 8 গেল 1 2 গুণ 1 2 1 গুণ 2 1 5 গুণ 5 1 গুণ 0 1 1 গুণ 1 0 5 1 6 2 1 1260 ইয়াতে এটা মাইনাস আছে তো মাইনাস 1260 হৈছে পিছৰটো তোমালোকে নিজে কৰাচোন কোৱেশ্চন নম্বৰ 15 তলত কালি দিয়া এপ্লেকত লিখ আৰু প্ৰশ্নৰে সময়বোৰ ৰাখিব উলিওৱা সময়বোৰ ৰাখি উলিয়াব দিছে প্ৰথমটো আছে 25a² কালি আমাক দিয়া আছে 25a² -35 + 12 এনেকুৱা ৰূপত থাকিলে আমি কি কৰিব লাগে মাজৰ পদটো ভাঙিব লাগিব মাজৰ পদটো কেনেকৈ ভাঙিম 25a² টো 25a² থাকিব -35 কেনেকৈ ভাঙিব পাৰিম আমি প্ৰথমতে 25 আৰু 12 পূৰণ কৰি লোৱা 5 2 গুণ 10 2 গুণ 4 4 1 5 5 1 গুণ 5 2 1 গুণ 2 15 5 10 তেনেকৈ 3 উৎপাদন বিচাৰ কৰিব লাগিব এইটো তোমাৰ হ'ব -15 + 20 এনেকৈ হ'ব 20 + 15 20 15 কিমান হ'ব 35 35 আৰু 20 15 কিমান পাম 300 এইটো ভাঙোতে কিমান হয় 20 + 15 1 + 12 25a² -20 into a 20a minus a plus a 15 into a যোগ 12 সময় আহিব না ইয়াৰ পৰা কি কম আহিব 5 5 5 গুণ 25 5 4 গুণ 5 কমন এ কমন আহিব এটা কিমান হ'ব 5a 5 5 গুণ a স্কয়ার মাইনাস কিমান আহিব 4 5 4 গুণ 20 ব্ৰেকেটত
5 minus 4 ইয়াতে কিমান আহিল এটা 3 5 3 গুণ 15 7 3 গুণ 12 মাইনাস এ প্লাস এ মাইনাস মাইনাস এ প্লাস মাইনাস 3 এটা সম্ভাব্য রাশি কেইটা হল 5 এ minus 4 আৰু 5 এ minus 3 এটা হল আমাৰ সম্ভাব্য রাশি এটুকু কৰিছে আগতে সেইকাৰণে আৰু